অনুষ্ঠিত কৰিবলৈ গৈ আছে আৰু এই অনুষ্ঠানটো শিবিৰ মুকলি কৰিবৰ কাৰণে আমি ইতিমধ্যে নিমন্ত্ৰণ কৰি অনা আমাৰ প্ৰদীপ খেমকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু তেখেতক এগছি বন্তি জ্বলাই আজি আমাৰ শিবিৰটো শুভাৰম্ভণি কৰিবলৈ অনুৰোধ জনাম। লগতে আমাৰ সিনিয়ৰ সদস্য জাপানী তেখেতকো আমি আগবাঢ়ি আহিবলৈ এতিয়া ক'লে 50 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে আমি সঁচাকৈ গৌৰৱৰ বিষয়। মানুহ মাত্ৰ ড্ৰাগছ বা দৰৱ বা ড্ৰাগছৰ নহ'লে আজিৰ যুগত চলিবলৈ দিগদাৰ আৰু তেওঁলোকে এটা ভাল কামত সদায় লাগি আছে আৰু কৰি আছে। সেইটো কাৰণে আমি শিৱসাগৰ ৰাইজে সঁচাকৈ আনন্দিত। আজি সেই উপলক্ষে ব্লাড ডোনেশ্যন কেম্প যিটো কৰিছে, চবেই জানে ৰক্তদান মহাদান। সেই হিচাপত এই ভাল এটা কাম তেওঁলোকে হাতত লোৱাৰ কাৰণে অল অভাৰ অৰ্গেনাইজেশ্যনৰ অল ইণ্ডিয়া AOCD 50 বছৰ পূৰ্ণৰ বৰ্ষপাতি আজি আৰম্ভণি দিন। এই আৰম্ভণি দিনৰ লগত সংগতি ৰাখি আমাৰ অল ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ সভাপতি JS সিন্ধে ডাঙৰীয়া 75 বছৰ জন্মদিনৰ উপলক্ষে আমি অল অভাৰ ইণ্ডিয়াতে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ব্লাড ডোনেশ্যন কেম্প আৰম্ভ কৰিছোঁ আৰু আমাৰ টাৰ্গেট আছে আজি 75,000 ইউনিট, কিন্তু এতিয়ালৈকে আমি গম পোৱালে অলৰেডি 75,000 ইউনিট ক্ৰছ কৰিছে। আমাৰ লাখৰ ওপৰ ইউনিট হ'ব আৰু লগতে আমি এইটো গিনিজ বুক অফ ৱৰ্ল্ডত ৰেকৰ্ড হ'ব। আজি শিৱসাগৰ ঠিক মাজমজিয়াত আমি হেমকা হস্পিটেলৰ ফ্ৰণ্টত আমি ব্লাড ডোনেশ্যন কেম্প এটা আজি হৈছে। আজি শিৱসাগৰ সদৌ শিৱসাগৰ ড্ৰাগছ এছ'চিয়েশ্যন সন্থাই আজি ইয়াতে ব্লাড ডোনেশ্যন কেম্প এটা দিছে। সঁচাকৈ ইয়াতে বৰ আজি আমি বিভিন্ন ধৰণৰ ছাপৰ্ট পাইছোঁ। তেওঁলোকে ব্লাড দিবলৈ আগবাঢ়ি আহিছে আৰু ইতিমধ্যে 50টাৰ ওপৰ হ'ব আমাৰ ব্লাড আজি কালেকশ্যন। আমি যি ব্লাড বেংকৰ যি সঁহাৰি পাইছোঁ, ইতিমধ্যে আমি গাঁৱে ভূঞে গোটেই ব্লাড যিটো আমি এৱাৰনেছ এটা পাইছোঁ ব্লাড ডোনেশ্যন কৰিব লাগে বুলি, সেইটো সঁচাকৈ আজি আমি সঁচাকৈ উপলব্ধি কৰি পাইছোঁ। তেওঁলোকৰ বিভিন্ন ফাৰ্মৰ পৰা এজন দুজনকৈ সকলোৱে ব্লাডটো দিছে আৰু ব্লাড ডোনেশ্যনৰ যিটো ইম্পৰ্টেণ্ট, আমি যিটো ব্লাড দিয়া হয় তেওঁলোকে যিটো ছাবষ্টিটিউট কৰি দিয়া হয়, আজি তেওঁলোকে নিজে নিজে আগবাঢ়ি আমি কোনো এতিয়া অভাৱ ফিল কৰিব লগা হ'ব নালাগে যেন পাওঁ। কাৰণ এটা ব্লাডে 3জন মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে। এইবিলাক কথা আমি বিভিন্ন ধৰণৰ আমি এই ব্লাড ডোনেশ্যনৰ বিষয়ে গুৰুত্ব বুজি তেওঁলোকে আমি বিভিন্ন ধৰণৰ কথা কোৱা হৈছে, কেনেকৈ ব্লাড দিব লাগে, কেনেকৈ কোনজন মানুহৰ পৰা ব্লাড ল'ব লাগে, ব্লাডটো কিমান সময় ৰাখিবলৈ, সকলো কথা বুজাই দিয়াৰ পিছত তেওঁলোকে বুজি পায়। ইতিমধ্যে তেওঁলোকে স্বনিয়ন্ত্ৰণে ভলেণ্টিয়াৰলি ব্লাডটো ডোনেশ্যন কৰিব আহিছে। ওপৰ হৈছে হেৰি কৰা হৈছে সংগ্ৰহ। প্লাজমাটো লগা হ'লে আমি তাতে ব্যৱস্থা কৰা হয়।